ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা তুমিও দেখোন প্ৰজ্ঞাবাৰ নিচিনাই কৰিছা কিয় কাৰণ তুমি এতিয়া নিজৰ কথা ভাবিব লাগিব আমাৰ লগত লাগি থাকিলে নহ'ব নহয় মাক দেখিছিলা নেকি মা ৰুমত নাই যে ৰুমত নাই মইতো ক'ব নোৱাৰো ক'ত গ'ল মা প্ৰজ্ঞা প্ৰজ্ঞা চবতে বিচাৰিলো মা ক'তো নাই ময়ো বিচাৰিলো বাইদেউ ওচৰৰ দোকানবোৰলৈও যোৱা নাই মিনতি বা সেইখন কি কৰা তোমাৰ কাৰণে দৰৱ কিনি আনোগৈ তাৰ মানে দৰৱ নথকা কথাটো তুমি মাক কৈ দিলা ধেত তুমি মানা কৰা কামটো মই জানো কৰিব পাৰো জিউ তেন্তে পইচা কোনে দিলে ডাঙৰ পাই মোৰ ওচৰত আছিলে তুমি কিন্তু মাক কৈ নিদিবা কোনেও গম নোপোৱাকৈ মই দৰৱ কিনি আনি থৈ দিম আৰু তুমি খাই থাকিবা কোনেও পাত্তাই নাপাব জিউ তুমি অলপ সময় থাকা দেই মই সৰুবাক তোমাৰ ওচৰতে থাকিবলৈ কৈ যাম থাকা দেই প্ৰজ্ঞা তুমি অলপ সময় জিউক চাবাচোন তুমি ক'ত যোৱা ওচৰৰ ফাৰ্মাচীৰ পৰা জিউৰ বাবে দৰৱ আনোগৈ দৰৱ পইচা ক'ত পালা বাইদেৱে দিছে তুমি থাকিবা দেই মই সোনকালে আহিম মায়েতো দৰৱ আনিবলৈ পইচা নাই বুলি কৈছিল এতিয়া ক'ৰ পৰা পইচা পালে কি চাইছা মা মই দুদিন আগতে চাওঁতে ইয়াত মাত্ৰ 3টা কেপচুলহে আছিল এই নতুন পেকেটটো আহিল ক'ৰ পৰা মোৰ দৰৱ আছিলতো তুমি চাগে দেখা নাছিলা আছে দেখিছো কিন্তু এই মেইন যিটো কেপচুল তাৰ 3টাহে আছিল নিজে দেখা কথাটো ভুল হ'ব কেনেকে কি হ'লনো বাইদেউ কিবা বিচাৰিছে জিউৰ দৰৱ আছেতো খুৱাবলৈ সময়হে হোৱা নাই আছে দেখিছো কিন্তু এই নতুন পেকেটটো আহিল ক'ৰ পৰা মই কিন্তু ইমানখিনি দৰৱ থকা দেখিয়ে আছিলো ৰচোন ৰ
তহঁত দুইজনীয়ে মোৰ পৰা কিবা লুকুৱাইছ। কি লুকুৱাইছ মিনতী, কচোন? নাই নাই, আমি একো লুকুওৱা নাই ন জীও। অঁ আপুনি মিছামিছি আমাক সন্দেহবিলাক কৰি আছে বাইদেউ। আপুনি এইবোৰ দৰৱ চৰৱৰ চিন্তা কৰিব নালাগে। মই আছোঁ নহয়, সময় হ'লে জীও খুৱাই দিম। দিয়ক। কিন্তু এই দৰৱখিনি কোনে আনিলে সেইটো নকওঁ কিয়? কৈ দিয়া মিনতী বা, মাক ফাঁকি দিব নাপায়। মিনতী, তই আনিছ? পইচা ক'ত পালি? কাৰোবাক খুজি আনিছ? নাই বাইদেউ, মই কাকো খোজা নাই। মোৰ হাতত অলপ জমা টকা আছে। মই মানা কৰিছিলোঁ, কিন্তু মিনতী বাই নামানিলে। কি কৰোঁ বাৰু? পাকঘৰত দেখোন খোৱা বস্তু শেষ হৈ আহিল। কেনেকৈ ক'ৰ পৰা যোগাৰ কৰোঁ? মই কিন্তু মানুহৰ ওচৰত সহায় বিচাৰি পুতৰ পাত্ৰ হোৱাটো নিবিচাৰোঁ। যি কৰিম নিজেই কৰিম। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। হ'ব, আহিবা তেন্তে। কাক মাতিছা মা? মানৱক। তাক বজাৰ অলপ কৰি দিবলৈ কৈছোঁ। মানৱ দাক আকৌ কিয় ক'ব লাগে? ঘৰৰ বস্তুবোৰ দেখোন শেষ হ'বৰ হ'ল। বজাৰ নকৰিলে কি খাবি? বজাৰ কৰিব লাগিব, কিন্তু মানৱ দাক কিয় মাতিব লাগে? তেওঁতো এতিয়া আমাৰ কৰ্মচাৰী নহয়। এতিয়া সি আমাৰ ড্ৰাইভাৰ নহয়, কিন্তু সহায় কৰি দিয়াত আপত্তি কি কচোন? মানৱ দাৰ যদি কিবা বেলেগ কাম থাকে, আমাৰ বজাৰ কৰি কাম ক্ষতি কৰিলে হ'ব জানো? লোকৰ সহায় লৈ যে আমি জীয়াই থাকিব নোৱাৰোঁ, সেইটো মই জানো, কিন্তু উপায় নাই। আমাৰ নিজৰ মানুহবোৰৰ ওচৰত সহায় বিচাৰি গৈ জানো লাজ পোৱা নাই? এতিয়া আকৌ সৰু কাম এটাৰ কাৰণে মানৱদাৰ পৰা সহায় বিচাৰিছা? নিজৰ মানুহে নকৰা সহায়খিনি কেতিয়াবা লোকৰ মানুহৰ পৰা পোৱা যায়। মই কিন্তু মানুহৰ ওচৰত সহায় বিচাৰি পুতৰ পাত্ৰ হোৱাটো নিবিচাৰোঁ। যি কৰিম নিজেই কৰিম। মিনতী বাইদেউক লগত লৈ মই নিজেই বজাৰ কৰিবলৈ যাম। আজি আমাৰ এনে অৱস্থা হ'ল, য'ত মিনতীয়ে সহায় কৰিবলগীয়া হৈছে। আনকি মিনতীয়ে জীউৰ বাবে দৰৱ আনি আমি গম নোপোৱাকৈ টেবুলতে থৈ দিছে। মিনতী বাইদেৱে দৰৱ আনিছে, তাকো নিজৰ টকাৰে।
কাৰণ মোৰ হাতত টকা নাই বুলি তাই ভালকৈ জানে। তয়ে কচোন, এয়া জানো সহায় কৰা নহয়? মই কথা এটা ভাবিছো। কি কথা মা? মিনতীক পঠিয়াই দিওঁ নেকি? কিয় মা? তাইক আমি দৰমহা দি ৰাখিব পাৰিম জানো? দেউতা অহাৰ পাছত পাৰিম নহয়। দেউতাৰক জামিনত অনাৰ পাছত চাকৰিটো জানো ঘূৰাই পাব? আমাৰ অভাৱবোৰতো একেই থাকিব। তুমি যি ভাল দেখা তাকেই কৰা মা। মইনো কি ক'ম? মই জানো তহঁতে ঘৰৰ কাম একো কৰিবই নাজান। কোনোদিন কৰিয়ে নাপালি নহয়। তথাপিও পৰিস্থিতিয়ে বাধ্য কৰালে কৰিবতো লাগিবই মা। আমি তিনিজনীয়ে মিলি ঘৰ এখন চলাব নোৱাৰিমনে? এনেও বিয়াৰ পাছত ঘৰৰ কাম কৰিবই লাগিব। ভালহে হ'ব, শিকি লোৱা হ'ব। মই বিয়াৰ পাছতহে ঘৰৰ কাম বাদ দিব লগা হৈছিল। বিয়াৰ আগত ঘৰত চব কৰিছিলোঁ, কিন্তু বিয়াৰ পাছত তোৰ দেউতাৰে মোক একো কামেই কৰিব নিদিলে। তুমি মিনতী বাইদেউৰ লগত কথাটো আলোচনা কৰিবা। মোৰ উকিলজনক ফোন এটা কৰিব লগা আছে, কৰি লওঁ। যা। বা তহঁতে এইবোৰ কি কৰিছ? মিনতী বাক বোলে যাবলৈ দিছ? কাৰ ডিচিশ্যন এইটো? তোৰ নে মাৰ? সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। আপোনালোকৰ পৰা মই কোনোদিন পইচা বিচৰা নাই বাইদেউ। ছাৰে মাহৰ প্ৰথম সপ্তাহত যি দিয়ে তাকেই ৰাখি থওঁ। কিন্তু আজি এইখন ঘৰৰ পৰা মোক কি দুখত যাবলৈ কৈছে বাইদেউ? তোৰ জানো কিবা দুখ আছে বুলি কৈছো? বাইদেউ, মোক যদি দৰমহা দিব নোৱাৰে নালাগে। ছাৰ অহাৰ পিছত দিলেও হ'ব। আমি তোক তেনেকৈও ৰাখিব নোৱাৰিম। দিনক দিনে আমাৰ খোৱা বজাৰ কৰিবলৈ হাতত টকা পইচাবোৰো শেষ হৈ আহিছে। তেনেস্থলত মিনতী, বুজি পাইছ নহয় মোৰ কথাটো? মই সকলো বুজিছো বাইদেউ। আজি এই বিপদৰ দিনত এই ঘৰখন এৰি যাবলৈ মোৰ মনে নকয়। এই ঘৰখন আৰু আপোনালোক মোৰ
আপোন মানুহৰ দৰে। আপোনালোকক এৰি মই কলৈ যাম? মই কেনেকৈ থাকিম? জীও, তুমিয়ে মাক বুজোৱাচোন। মা, মিনতি বা থাকক দিয়া না। নোৱাৰো জীও। লঘোণে ৰাখি তাইক কাম কৰাই থাকিব নোৱাৰো। লঘোণে? এইখন ঘৰৰ মানুহৰ লঘোণে থাকিবলগীয়া অৱস্থা হ'লনে বাইদেউ? আপোনালোক এইকেইদিনতে ইমান দুখীয়া হ'লনে? তই জানো চকুৰ আগতে দেখা নাই কেনেকৈ এটা এটাকৈ সকলো বস্তু লৈ গ'ল? বাইদেউ, মানুহৰ কেতিয়াবা এনেকুৱা হয়েই। আজি বেয়া দিন পৰিছে, আকৌ ভাল দিন আহিব। আহিব বাইদেউ, ভাল দিন আকৌ ঘূৰি আহিব। তেতিয়া চাবচোন, ভালেই ভাল হ'ব। বা, তহঁতে এইবোৰ কি কৰিছ? মিনতি বাক বোলে যাবলৈ দিছ? কাৰ ডিচিশ্যন এইটো? তোৰ নে মাৰ? কাম কৰা মানুহ এজনী ৰাখিব পৰাৰ ক্ষমতা বৰ্তমান আমাৰ নাই। কিন্তু তাই গুচি গ'লে আমাৰ ঘৰৰ কামবোৰ কোনে কৰিব? আমিয়ে কৰিব লাগিব। আমি তিনিজনীয়ে ভগাই মেলি কৰিম দে, পইচা কেইটাও বাচিব। পইচা বচাবলৈ মই ঘৰৰ কাম কৰিব নোৱাৰো। কোনদিনা ঘৰৰ কাম কৰি পাইছো? কাম কৰিবলৈ, কথা ক'বলৈ মানুহে জন্মতে শিকি নাহে। পৰিস্থিতিয়ে সকলোকে সকলো কাম শিকায়। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনে এটি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনে এটি তুমি। চাওঁ ঘনে ঘনে, যাওঁ বাৰে বাৰে, বিচাৰি উশাহৰ ঠিকনা।